দক্ষিণ শালমৰাৰ 25 নং বাছিছৰ LP স্কুলত প্ৰধান শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মাজত মতানৈক্য। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু একাংশ সদস্যই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পৰিলক্ষিত হয়। মোৰ নাম মিছেছ আফৰোজা বেগম, মই 25 নং বাছিছৰ LP স্কুলৰ হেডমিষ্ট্ৰেছ। নহয়, মই দুৰ্নীতি কৰা নাই, ৰেজুলেশ্যন আছে, তাতে চাব পাৰিব। ঠিক আছে, কামখিনিতো এখেতেই কৰিছে কাম। না, মই কৰা নাই। মই যিখিনি পিছত মোৰ অফিচৰ পৰা চাপ দিছে যে এসপ্তাহৰ ভিতৰত কামখিনি বুজাই দিব লাগে, তেতিয়া মই প্ৰেচিডেণ্টক মাতিছোঁ যে কামখিনি এসপ্তাহৰ ভিতৰত কৰিব লাগে। অফিচ থাকি চাপ দিছে, তেতিয়া প্ৰেচিডেণ্টে ক'লে যে এতিয়াতো পইচা সোমোৱা নাই, তেনেহ'লে কেনেকৈ কৰিম? প্ৰেচিডেণ্ট, মেম্বাৰ, ছেক্ৰেটাৰী মিলি কৰিব কৈছে। যদি ঋণ কৰিব লাগে ঋণ কৰিও কৰিব কৈছে, কিন্তু পিছত এখেতে পইচা সোমাই দি আছে। নহয়, মই ফাঁকি দিয়া নাই। মই কিয় ফাঁকি দিম? ল'ৰা ছোৱালীৰ খাদ্য মই কিয় ফাঁকি দিম? মোৰ ৰান্ধনীবিলাকে আছে ক'ব। মই শনিবাৰে কোনো স্কুলত নোখোৱাই মই খুৱাই থাকোঁ, শনিবাৰেও মই খুৱাই থাকোঁ। নহয়, 90 মিটাৰে হৈছে, 95 মিটাৰে হৈছে। বেছি কৰিছোঁ আৰু ওপৰেদি কৰিছোঁ, আৰু ওপৰেদি না আছিলে, এইফালে আমি দুনোফালে কৰিছোঁ। এখেতে জানেতো। নহয়, এখেতেতো মিথ্যা কৈ আছে, একেবাৰে মিথ্যা কৰি আছে মোক হাৰাশাস্তি কৰাৰ কাৰণে। হেৰাছমেণ্ট কৰাৰ জন্য এখেতে মিথ্যা কৈ আছে। সম্পূৰ্ণই ব্যৱহাৰ হৈছে। আপুনি চাওক, এনেইতো ঘৰখন হোৱা নাই না। ঠিক আছে, মই হিচাপ দিম তো, এখেতে হিচাপ দিব। যিখিনি কৰিছে এখেতে হিচাপ দিব, মই যিখিনি কৰিছোঁ মই হিচাপ দিম। মইতো বহিবলৈ কৈ আছোঁ, এখেতে নবহে। ডিজিটেল লাইব্ৰেৰী, বাউণ্ডেৰী ৱাল, মিড ডে মেলক লৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্যক হিচাপ নিদিয়াৰ অভিযোগ কৰিছে। অভিযোগ অনুসৰি নিজৰ ইচ্ছামতে প্ৰধান শিক্ষয়িত্ৰীয়ে বিদ্যালয়খনৰ কাম কৰে আৰু বিদ্যালয় পৰিচালনাৰ সমিতিৰ লগত কোনো ধৰণৰ আলোচনা নকৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তাৰ মাজতেই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী সংবাদ মাধ্যমৰ আগত সভাপতিয়ে কৰা অভিযোগ সম্পূৰ্ণ মিছা বুলি কোৱাৰ লগতে ভিত্তিহীন বুলিও আখ্যা দিয়ে। প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ মতে, মই হিচাপ দিবলৈ প্ৰস্তুত। হিচাপ দিবলৈ সভা অনুষ্ঠিত কৰিলেই উপস্থিত নহয় পৰিচালনা সমিতিৰ সভাপতি তথা একাংশ সদস্য। প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ মতে, ডিজিটেল লাইব্ৰেৰী আৰু বাউণ্ডেৰী ৱালৰ কাম বিদ্যালয় পৰিচালনাৰ সমিতিয়ে নিজেই কৰিছে। শেষত অলপ কাম বাকী ৰৈ যোৱাত সেই কাম মই কৰিছিলোঁ। তাৰ পাছতেই বিদ্যালয়খনত আৰম্ভ হৈছে এনে এক অনুৰূপ ঘটনা। উল্লেখ্য যে বিদ্যালয়খনত আৰম্ভ হোৱাৰ প্ৰধান শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ মাজত এনে সংঘাতে প্ৰত্যক্ষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰভাৱ যে পেলাব সেয়া প্ৰায় নিশ্চিত। মোহাম্মদ বদিউজ্জামান, এই বিদ্যালয়ৰ প্ৰেচিডেণ্ট, 25 নং বাছিছৰ LP স্কুল। অভিযোগ ডিজিটেল লাইব্ৰেৰীৰ কাম হৈছে, ধরো 10 থেকে 12 লাখ টাকার কাম করছে ম্যাডামে। হিসাব কিতাব কিছু দেয় না, আরও হয়তো বদবাহী যেটা টাকা আছে উপরে, মোটামুটি 16,63,হাজার টাকার কাম। এটা মানে বদবাহী উপরের টাকাটা আত্মসাৎ করছে আর কি ম্যাডামে। আরও বাউন্ডারি ওয়ালের কাম আসলে 90 মিটার। 90 মিটার কামত থাকি মোটামুটি ধরো অনুমান 80 মিটার কাম করছে, 2.5 লাখ টাকা 2 লাখ টাকা এরকম গেছে আর কি। আর বদবাহী টাকাটা আত্মসাৎ করছে। আরও অভিযোগ মানে মিড ডে মিলও টাইম টেবল মতো বাচ্চা কাচ্চা খোয়ায় না, মাসের মধ্যে হয়তো সপ্তাহ 10 দিন খোয়ায়, আর বদবাহী মানে আত্মসাৎ করে দেয়, কোনো হিসাব কিতাব নাই। হিসাব বিচারিছিল কিন্তু নেদেয়া, এই আর গাঁও জুড়ি জোর জবস্তি চলে। এটা তদন্ত করা লাগে, উচিত বিচার লাগে। মোক মই স্কুলের প্রেসিডেন্ট হয়ে নিজে RTI কৰিছোঁ এই কামের বাবদ। না জানায়, কোনো কামতে না জানায়। না না পালে মই না কোনো রিপোর্ট দিয়া নাই। এটা সরকারের কাছে তো হয়তো আবেদন জানাই যে এটা উচিত তদন্ত করা লাগে। হাতছিঙি মাৰিৰ পৰা ৰুমিয়ৰ মেহেদিৰ ৰিপৰ্ট, মাই নিউজ এণ্ড